নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মই বাৰে বাৰে এটা কথা আপোনালোকক কৈ আছোঁ যে আপোনালোকে যেতিয়াই অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট কৰিব, যিহেতুকে ৪৫৫০টা পদৰ বিজ্ঞাপন অলৰেডি প্ৰকাশ কৰিছে, তাৰ এগেইনষ্টত ভেকেঞ্চি বেকআপ এতিয়া আমি ৱেবছাইটত উপলব্ধ হৈছে, আমি এতিয়া চাব পাৰি আছোঁ। গতিকে আপোনালোকলৈ এটা অনুৰোধ, যাতে আপোনালোকে অনলাইন কৰোঁতে নিজৰ বিবেকেৰে ভাবি চিন্তি ভালদৰে চোৱা চিতা কৰি তাৰপিছতহে ডিষ্ট্ৰিক্টৰ প্ৰিফাৰেঞ্চ দিব। LP আৰু ME চাকৰি পোৱাটো আজিকালি যি হাৰত কম্পিটিশ্যন বাঢ়িছে, গতিকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিয়াটো এটা গুৰুত্বপূৰ্ণ কাম। গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে দুইবাৰকৈ ভাবিব। এতিয়াই অনলাইন ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে অনলাইন এপ্লাই কৰি নিদিব। যদি আপোনালোকে অতি সোনকালে অনলাইন এপ্লিকেশ্যন কৰি দিয়ে চাকৰিটো আগত পাম বুলি ভাবি, তেতিয়াতো আপুনি এটা ডাঙৰ ভুল কাম কৰিলে। কাৰণ যদি আপুনি এতিয়াই এপ্লাই কৰে, তেতিয়াহ'লে লগৰ বা সমনীয়াসকলৰ পৰা যেতিয়া শুনিব যে সেইটো ডিষ্ট্ৰিক্টত কাট অফটো বহুত হাই যোৱাৰ সম্ভাৱনা আছে, তেতিয়া নিজে পস্তাবলগীয়া হ'ব। গতিকে আপোনালোকে ইউটিউবৰ কিছুমান আছে, সিহঁতৰ কথা শুনিব পাৰে, আদাৰৱাইজ নিজৰ বিবেক লগাব পাৰে, বা যিসকল ওচৰ চুবুৰীয়া শিক্ষক শিক্ষয়িত্ৰী আছে, টেট পাছ কৰা শিক্ষক শিক্ষয়িত্ৰী আছে, সেইসকলৰ পৰা সুধি ল'ব পাৰে যে কোনটো ডিষ্ট্ৰিক্টত কেনেকুৱা কাট অফ যাব পাৰে। কাৰণ যিহেতুকে ৫৫৫০টা পদৰ বিজ্ঞাপন আগতে দিছিল, তাৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতে আকৌ নতুন বিজ্ঞাপনত দিলে ৪৫০০টা পদৰ। গতিকে ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টটো ভালকৈ চিলেকশ্যন কৰিলেহে আপোনালোকৰ জবটো পোৱাৰ সম্ভাৱনা থাকিব। যদি আপোনালোকে ভাবে যে মই জব পামেই, এইটো একেবাৰে মিছা কথা। কাৰণ ৩টা ডিষ্ট্ৰিক্ট দিব, সেই ৩টাত যদি আপোনাৰ কাট অফে নাপায়, তেতিয়াহ'লে আপুনি সেই ডিষ্ট্ৰিক্ট ৩টাত নিজৰ অস্তিত্ব হেৰুৱাব। যদি আপুনি নিজে জবটো বিচাৰে বা চাকৰিটো বিচাৰে, তেতিয়াহ'লে অলপ লজিক লগাই, অলপ শান্ত মনে ভাবি, তাৰপিছত নিজৰ বুদ্ধিৰে নিজৰ বিবেকেৰে এই কামখিনি কৰিব। আদাৰৱাইজ বহুতে এনেকুৱাও টিচাৰ আছে যিসকলে আজিলৈকে চাকৰি পোৱা নাই, টেট পাছ কৰিছে 19 চনতে। কিছুমানে নিজৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিওঁতে ভুল কৰিছে। মানুহে নিজৰ হোম ডিষ্ট্ৰিক্টটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, কাৰণ ওচৰত স্কুল হ'লে নিজৰ সুবিধা হয়। গতিকে আপোনালোকে নিজৰ এটা সুবিধা হ'লেও যদি আপোনাৰ চাকৰি লাগেই, তেতিয়াহ'লে দূৰতো যাবলগীয়া হ'ব পাৰে বুলি ভাবি আপোনালোকে এপ্লাই কৰিব। ধন্যবাদ।